পাতিলাদাহাত বুৱাৰীৰ আত্মহত্যা সাইবাৰ অপৰাধৰ বলি হৈ আত্মহননৰ সিদ্ধান্ত লোৱা বুলি সন্দেহ। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদাহৰ কৰ্মকাৰপাৰাত আজি আবেলি প্ৰায় 4 মান বজাত সংঘটিত হৈছে এই দুখজনক ঘটনা। পাতিলাদাহা বজাৰৰ কৰ্মকাৰপাৰাৰ CRPFৰ জোৱান প্ৰদীপ চৰকাৰৰ প্ৰায় 25 বছৰীয়া পত্নী বিজুলী বৰ্মন চৰকাৰে বাছি ল'লে আত্মহননৰ পথ। মৃত বিজুলী বৰ্মন চৰকাৰৰ পৰিয়ালৰ ভাষ্য অনুসৰি আজি আবেলি তেখেতৰ শহুৰ শাহুৱেকে কবিৰাজৰ ওচৰলৈ গৈছিলে আৰু সেই সময়ত একমাত্ৰ কন্যা সন্তানৰ সৈতে ঘৰত অকলেই আছিলে বিজুলী বৰ্মন চৰকাৰ। আৰু তেনেকুৱা সময়তে চৰম সিদ্ধান্ত লয় বিজুলী বৰ্মন চৰকাৰে। পাছত ঘৰলৈ উভতি আহি বিজুলী বৰ্মন চৰকাৰৰ শাহুৱেকে নিজৰ ঘৰৰ ভিতৰতেই চিপ জৰি লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে বিজুলী বৰ্মন চৰকাৰক। ইয়াৰ পিছতেই হোৱা দোৱা লাগে সমগ্ৰ অঞ্চলটোতে। পাছত ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশকে ধৰি মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হয় আৰু প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো বঙাইগাঁৱলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত বিজুলী বৰ্মন চৰকাৰৰ পৰিয়াল তথা চুবুৰীয়াৰ ভাষ্য অনুসৰি চাইবাৰ অপৰাধৰ বলি হৈ চৰম সিদ্ধান্ত ল'লে বিজুলী বৰ্মন চৰকাৰে। হয়তো আৰক্ষীৰ সবিশেষ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। পাতিলাদাহা বজাৰত মোটামুটি মই 5টা মানত শুনা পালোঁ যে এনেকুৱা মানে পাতিলাদাহা ৰেভিনিউ ভিলেজ কৰ্মকাৰপাৰাত এজন বোৱাৰী চিপ জৰি লৈ আত্মহত্যা কৰিছে। পাছত মই আহিলোঁ, আহি দেখা পাইছোঁ মই চিপ জৰিত ওলমি আছে। তো অহাৰ পাছত শুনা পালোঁ যে মানে শ্বশুৰ শাশুড়ীয়ে আপোনাৰ এক ঠাইত ফুৰিবলৈ মানে দাঁতৰ বিষটো কবিৰাজৰ তাত গৈছিল। তেওঁলোকে আহি দেখা পাই দুপৰীয়া একেলগে খাইছে তেওঁলোকে। দেখাৰ পাছত বোৱাৰীজনে মানে ৰেষ্টৰুমত গৈছে, সৰু ছোৱালী এটা আছে 3 বছৰীয়া, তাক লৈ যোৱাৰ পাছত শ্বশুৰ শাশুড়ীয়ে কৈছে তুমি ছোৱালীটোক চা, আমি অলপ আহি আছোঁ। শ্বশুৰ শাশুড়ী আহি দেখা পাই যে সিহঁতৰ নাতিনীজনী কান্দি আছে। কান্দি থাকোঁতে দৰ্জা লক কৰা নাছিল বোলে, দৰ্জা খুলি চাইছে, চাৰ পাছত হৈছে ওলমি আছে আৰু কি। সেনে কৰি পুলিচক খবৰ দিছে। তো এই বোৱাৰীজনৰ নাম হৈছে বিজুলী বৰ্মন আছিল আগত, বিয়াৰ পাছত বিজুলী বৰ্মন চৰকাৰ হৈছে। এনে ফেচবুকৰ আইডিত বিজুলী ৰাজবংশী বুলি লিখে। তেখেতৰ হাজবেণ্ডৰ নাম হৈছে প্ৰদীপ চৰকাৰ আৰু CRPFৰ জোৱান, তেওঁ মণিপুৰত কৰ্মৰত আছে। নাই নাই, একো কাজিয়া নাই, একদম ধুনীয়া। বোৱাৰীজনো খুব কথা বতৰা ভদ্ৰ। কাৰণ এওঁলোকৰ পৰিয়ালৰ মানুহে কোৱা মতে এইটো এটা চাইবাৰ ক্ৰাইম। তেওঁ এই বোৱাৰীজনক বোলে ফোন কৰিছিল যে আপোনাৰ নামত এনেকুৱা আপোনাৰ ছোৱালীৰ বাৰ্থডে আহি আছে, আপোনাৰ ছোৱালীৰ নামত কিবা এটা গিফ্ট পঠাইছোঁ, তো এইটো দিল্লীত আছে, আপুনি ইয়াৰ পৰা ল'ব লাগে, কিবা এটা চাৰ্জ দি আপোনাৰ সেই GST TST কিবা কিবি দিব লাগে, আপুনি এটা 20,000 টকা চাৰ্জ ভৰিব লাগিব। ইয়াত বহুত গহনা পাতি ছোৱালীৰ বাৰ্থডেৰ কাৰণে গিফ্ট পঠাইছে। সেনে কৰি তেখেতে হাজবেণ্ডক নুসুধা কৰি 20,000 টকা ওলাই দিছে একাউণ্টৰ পৰা। তাৰ পাছত শুনা মতে আৰু 50,000 টকা দাবী কৰিছে। তেতিয়া হাজবেণ্ডক কৈছে যে এনেকুৱা কথা যে আৰু 50,000 টকা বিচাৰি আছে। হাজবেণ্ডে কৈছে তই চিন্তা কৰিব নালাগে, এইবিলাক একো নহয়, এইবিলাক হয়তো এটা ভুৱা ফেক একাউণ্টৰ পৰা বা তোমাৰ বন্ধু য'ত হয়তো বন্ধু বনাইছা, এইটো এটা ফেক বন্ধু হয়, গতিকে তুমি এইটোলৈ টেনশ্যন কৰিব নালাগে, এনে থাকে। কিন্তু হয়তো বোৱাৰী মানুহ মূৰত ইমান সোমোৱা নাছিল। হয়তো শুনা পোৱা মতে তেখেতৰ গৃহস্থই কল যে কিবা কিবি অলপ পুলিচ আহি ধৰি লৈ যাব, এনে কৰিব, অলপ ভয় খুৱাইছে মহিলাজনীক, যাৰ কাৰণে হয়তো শেষ সময়ত তেওঁ চিপ জৰি লৈ আত্মহত্যা কৰাৰ কাৰণে বাধ্য হৈছে।